স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলে সমগ্ৰ অসমতে জৰুৰীকালীন সেৱাসমূহ বাদ দি পেলাই কৰ্মবিৰতি পালন কৰিছে আৰু এনেকৈ ওলাই আহি ধৰ্মঘটত বহিছে। এয়া হৈছে বিগত 2টা দশকৰ প্ৰতিফলন যি আমাৰ প্ৰতাৰণাৰ ফলশ্ৰুতি। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিলে আৰু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বতে তেওঁ কৈছিলে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকল বিকশিত অসমৰ সেনানী আৰু এই সেনানীসকলৰ কাৰণে তেওঁ ৰূপৰেখা প্ৰস্তুত কৰি ৰাখিছে। সেই অনুসৰি এই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ নকৰালৈকে তেওঁ 7ম দৰমহা আয়োগৰ অধীনত সমকামৰ সমদৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আমি দেখা পাইছোঁ যে আজি 10 বছৰ হ'ব ৰৈছে, কিন্তু তেওঁ প্ৰতিশ্ৰুতি পালন কৰা নাই। এই মঞ্চৰ পৰাই প্ৰতিবাদস্থলীৰ পৰাই আমি তেখেতক আজি আকৌ এবাৰ সোঁৱৰাই দিব খুজিছোঁ তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন। আমি আজি বঙাইগাঁৱৰ পৰা আমি জইণ্ট ডিৰেক্টৰ অফিচত আমি কৰ্মবিৰতি কৰি আছোঁ, কাৰণ আমাৰ ন্যায্য দাবীৰ কাৰণে আমি মাননীয় স্বাস্থ্যমন্ত্ৰীক সমকামৰ সমমৰ্যাদাটো বিচাৰিছোঁ, স্পে স্কেল বিচাৰিছোঁ। আমাৰ পাবলগীয়া গেছুৱতী আৰু ৰিটায়াৰৰ সময়ত আমি যাতে এককালীন এটা 40ৰ পৰা 50 লাখ পাওঁ, তেওঁৰ বাবে আমি অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যিখিনি NSM কৰ্মী আজি 2006 চনৰ পৰা কাম কৰি আছে, গতিকে তেওঁলোকৰ ন্যূনতম সামান্য দৰমহাৰে চলিব নোৱাৰা হৈছে। আমাৰ ল'ৰা ছোৱালীকে আদি কৰি ঘৰ চলাব নোৱাৰা অৱস্থা হৈছে। সেয়েহে আমি কাটৰ অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাক এই ন্যায্য দাবীখিনি মানি লয়, কাৰণ তেওঁ বহুত মানুহকে সহায় সহযোগিতা কৰিছে, ন্যায়ৰে বহুত কাম কৰিছে। গতিকে যাতে আমাক অন্যায় নকৰি আমাকো যাতে ন্যায় দিয়ে, সমকামৰ দৰমহাটো দিয়ে আৰু স্কেল পেটো দিয়ে। আমাৰ যিখিনি দাবী আমাৰ মানে ঘোষণা কৰি আছে আমাৰ NSM কৰ্মীখিনি, তেওঁ যাতে অতি শীঘ্ৰে মানি লয়। তেওঁ আমাৰ অভিভাৱক, তেওঁ আমাক এইখিনি কাম কৰোঁতে বেছি সময় নালাগে, তেওঁ 1 ছেকেণ্ডতে এইখিনি কাম চকুমুজীয়া কৰিব পাৰিগে। গতিকে আপুনি এনেও বহল হৃদয়ৰ মানুহ, আমি জানো আপুনি দুখীয়া দৰিদ্ৰৰ কাৰণে বহুত কাম কৰিছে। গতিকে আমিও দুখীয়া দৰিদ্ৰ ঘৰৰে ল'ৰা ছোৱালী, কোনোমতে দি আমি ঘৰ সংসাৰ চলাই আছোঁ। গতিকে আপুনিও যাতে আমাক অলপমান চকু মেলি চায়।